Riman Soren, Honorable former General Secretary, all Santhal Student Union. আমি একেলগে কাম কৰি যাম তেখেতক ধন্যবাদ জনাইছো নেক্সট আছে আমাৰ সুনিৰাম হেমব্ৰম আমাৰ সেক্ৰেটাৰী আছিল সমাজ তেখেতক সকলোৱে আশীৰ্বাদ কৰক আমি একেলগে কাম কৰি যাম নেক্সট আছে আমাৰ কামিল মুৰ্মু কালচাৰেল সেক্ৰেটাৰী অল সান্থাল ষ্টুডেন্টস ইউনিয়ন কামিল মুৰ্মু Next আছে আমার দিমাস হাসান ফাউন্ডার উদালগুড়ি ডিস্ট্রিক্ট মানে অল সান্থাল স্টুডেন্টস ইউনিয়ন দিমাস হাসান ওয়েলকাম জানাচ্ছি ডিস্ট্রিক্ট এগ্রিকালচার অফিসার ডিস্ট্রিক্ট অ্যাডভাইজার অল ইন্ডিয়া কোরিয়া ডিসি জাতীয় পরিষদ এখানে আমি ওয়েলকাম জানাচ্ছি বহুত বহুত ধন্যবাদ থাকি আৰু বহুত আমাৰ অল সান্থাল ষ্টুডেন্টস কাৰণে ঠিক কৰিছো আৰু এই কথাবিলাক লৈ পেলাই আজি যুৱ সমাজে আমাৰ লগত আহিছে আৰু ইয়াৰ ভিতৰত আমাৰ ইতিমধ্যে গুলশন ডাঙৰীয়া ইএম হিচাপে কাম কৰি আছে আৰু বিভিন্ন জনে ইতিমধ্যে জয়েন কৰিছে আমাৰ বন্ধুসকলে আৰু আজি আমাৰ যুৱ নেতা ৰিমান সোৰেন ডাঙৰীয়া ছাত্ৰ সংগঠনৰ থকা সময়ত জেনাৰেল সেক্ৰেটাৰী তেখেতৰ লিডাৰশ্বিপত ইউপিপিএল দলত যোগদান কৰিবলৈ আজি ইয়াতে উপস্থিত হৈছে আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ আমাৰ চৰকাৰৰ কাম কাজ আৰু আমাৰ অঞ্চলৰ সমাজ সেৱা কৰি যোগদান কৰিলোঁ আমি সকলোৱে জানো যে আমি সাঁওতাল জনগোষ্ঠী সমস্যাৰে জৰ্জৰিত এক জনগোষ্ঠী সাঁওতাল জনগোষ্ঠীৰ সমাধানৰ বাট বিচাৰি আজি সাঁওতাল সমাজত বহু দল সংগঠনৰ জন্ম হ'ল আৰু সকলোৰে উদ্দেশ্য এটাই আছে এই সমস্যাৰে জৰ্জৰিত সমাজখনক বিপদমুক্ত কৰাৰ ক্ষেত্ৰত বা নিৰাপত্তা দিয়াৰ কাৰণে আমি অনুভৱ কৰিছোঁ যিহেতু বিটিআৰ অঞ্চলত এক সবলভাৱে সমূহ জনগোষ্ঠীক নেতৃত্ব দিব পৰা এক ৰাজনৈতিক দলেই হ'ল ইউপিপিএল দল যাৰ ওপৰত ভৰসা আৰু বিশ্বাস কৰি সমূহ জনগোষ্ঠীয়ে নিজৰ আশা আকাংক্ষা আৰু দাবীসমূহ উপস্থাপন কৰিছে আৰু সেই মৰ্মে সমূহ দাবীসমূহ সমাধানৰ বাট এতিয়ালৈকে ওলাব পৰা বুলি আমি অনুভৱ কৰিছোঁ আৰু সাঁওতাল জনগোষ্ঠীৰ যি মূল সমস্যাবোৰ তাৰ দ্বাৰা সমাধান হোৱাৰ এক পথ উলিয়াব পাৰিম বুলি আমি বিশ্বাস আৰু আশাবাদী আপনি দীর্ঘদিন ছাত্র সংগঠনের সাথে জড়িত থাকার পিছত অবশেষত রাজনৈতিক দলত যোগদান করিলে কিয় যোগদান করিলে আজি অদীর্ঘ 20 বছরে আমি সদস্য ছাত্র সন্থাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ সাঁওতাল জনগোষ্ঠীৰ যি জনগোষ্ঠীয় দাবীসমূহ বিভিন্ন সময়ত বিভিন্ন চৰকাৰৰ লগত আলাপ আলোচনা কৰি জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু এই পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত নানান ঘাত প্ৰতিঘাতৰ মাজেদি আমি সাঁওতাল জনগোষ্ঠীক নেতৃত্ব দিবলৈ চেষ্টা কৰিছিলোঁ আৰু অদীৰ্ঘ 20 বছৰ নেতৃত্ব দিয়াৰ পিছত যুৱচামে যাতে সাঁওতাল সমাজখনক আগবঢ়াই লৈ যাওক তাৰে প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ সংবিধানৰ নীতি আধাৰত সন্মান জনাই আমি সদস্য ছাত্ৰ সন্থাৰ অৱসৰ ল'লোঁ এতিয়া আমি সাঁওতাল জনগোষ্ঠীৰ 20 বছৰে যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ লগতে জনগোষ্ঠীৰ যি সমস্যাসমূহ সমাধানৰ পথ বিচাৰি আমি সদস্য ছাত্ৰ সন্থা ত্যাগ কৰি এক ৰাজনীতি ইউপিপিএল দলৰ ৰাজনীতিক দলত যোগদান কৰিছোঁ আৰু এই আঞ্চলিক দলৰ যোগেদি সাঁওতাল জনগোষ্ঠীয় বিগত সময়ত আমি দেখি অহা সমস্যাসমূহ উপযুক্ত জায়গাত উপস্থাপন কৰিব পাৰিম বুলি আৰু যেহেতু আঞ্চলিক দল ইয়াৰ বিষয়ববীয়াক আমি অতি ওচৰৰ পৰা কথাখিনি অৱগত কৰিব পাৰিম আৰু তাৰ সমস্যাৰ সমাধানখিনি উলিয়াব পাৰিম বুলি আমি আশা কৰি আজি ইউপিপিএল দলত নিযুক্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।